যতদোষ নন্দ ঘোষ এগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নহয়নে? তেওঁ যিমানেই এতিয়া এটা ঘটনা হৈ যোৱাৰ পাছত সকলো দোষ তেওঁৰ নিজৰ ওপৰত লৈ পেলাই যিমানেই চেণ্টি ফালি পেলাই ৰাইজক আবেগিক কৰি জনসমৰ্থন আদায় কৰাৰ চেষ্টা নকৰক কিয়? জিএমচিএছৰ কৰ্তৃপক্ষৰ গাফিলতি বা চূড়ান্ত হেমাহিৰ ফলতেই যে এটি 4 দিনীয়া নৱজাতক শিশুৱে মৃত্যুক আকোৱালি ল'বলগীয়া হ'ল সেয়া এক প্ৰকাৰৰ নিশ্চিত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহোদয় অত বছৰে ৰাজ্যৰ দক্ষ স্বাস্থ্যমন্ত্ৰী হিচাপে গোটেই অসমতে বা ভাৰতত দপদপাই কোন আছিল? আপুনিয়ে নহয় জানো? ইমান দিনে স্বাস্থ্যখণ্ডৰ অভূতপূৰ্ব উন্নয়ন হোৱা বুলি ফটা ঢোলটো কোনে পিটি আছিল? আপুনিয়ে নহয় জানো? স্বাস্থ্যখণ্ডৰ অভূতপূৰ্ব উন্নয়ন মানে বিল্ডিং থিয় কৰোৱাটোৱে বুজায় নেকি মুখ্যমন্ত্ৰী মহোদয়? কেৱল পুথি খলিহনাক এতিয়া ধৰি বাহ ল'লে হ'বনে? নে ৰৌ বৰালি জালত পেলোৱাৰ লগতে ক'ত আচলতে মূল কাৰণটো আছে স্বাস্থ্য বিভাগৰ, সেই ক্ষেত্ৰত আপুনি গুৰুত্ব দিবনে নাই? কেৱল নাৰ্ছ ইনচাৰ্জ ভানুপ্ৰিয়া মিছঙকে গ্ৰেপ্তাৰ কিয়? কণমানিটোৰ মৃত্যুত সমগ্ৰ ছিষ্টেমটোৱে দায়ী। কোন জ্যেষ্ঠ চিকিৎসক আৰু নাৰ্ছ আছিল চিকিৎসাৰ দায়িত্বত? তেওঁলোকক আটক কৰা নহ'ল কিয়? প্ৰশ্ন উত্থাপিত হৈছে। ঘটনাৰ দিনা ভানুপ্ৰিয়াসহ মুঠ 5 গৰাকী নাৰ্ছ আছিল দায়িত্বত আছিল 2 চিকিৎসক ডাক্তৰ পূজা আৰু ডাক্তৰ ঋষিকেশ। নিশাৰ দায়িত্বত আছিল 2 গৰাকী ৱাৰ্ড গাৰ্ল আৰু 2 গৰাকী ক্লিনাৰো। কিন্তু সকলোকে বাদ দি কেৱল কিয় ভানুপ্ৰিয়া মিছঙক আটক কৰা হ'ল? জানিব পৰা মতে ঘটনাৰ সময়ত কেঁচুৱাসকললৈ গাখীৰ গৰমাই আছিল ভানুপ্ৰিয়াই। আৰু এগৰাকী ভানুপ্ৰিয়াই সঁচাকৈ 35 গৰাকী কেঁচুৱাক চাবলগীয়া হৈছিল নেকি? এটা ৰুমত 3 গৰাকী নাৰ্ছ থাকিব লাগে নিয়ম অনুসৰি, কিন্তু অভাৱৰ বাবে এগৰাকীকৈ নাৰ্ছ আছিল। ষ্টাফৰো ভুল, ডক্টৰো ভুল, দুইটাৰে ভুল হয়। ৱাৰ্মাৰটো থকাটো আছে কিন্তু ভাঙা আছিলে। ওপৰত যোনখিনি লাইট ফটোথেৰাপি পাব লাগে ন, সেইখিনি মানে নাছিলে কাৰণে লাইট বেয়া কাৰণে আমি সেইটো ইউজ কৰা নাছিলে। মানে এনেতো 3-4জনমান লাগে, হ'লেও মানে আমাৰ মানে আমি মেনেজ কৰোঁ। আৰু ষ্টাফৰো ভুল, ডক্টৰো ভুল, দুইটাৰে ভুল হয়। এনেকুৱা নহয় যে আমিতো শুদ্ধ বুলি নকওঁ, ভুল হৈছে। কিন্তু তাইৰ দায়িত্ব তাইৰ অকলে 35টা বেবী চম্ভালি আছিল। ধেমালি নেকি 35টা বেবী নিখুঁত চম্ভালি থকা অকলে? নিখুঁত ছোৱালী ইহঁত 2জনী আছে, ইহঁত 2জনীকো সুধিব পাৰে। 35টা বেবী তাই চম্ভালি আছিলে। গোটেই টিমটো কানক, তেতিয়া আমি এনেকৈ হেৰি নকৰোঁ। আজি আমি ওলাই আহিব লগা আছে, ষ্টাফৰ কাৰণে ওলাই আহিছোঁ। মইতো তেওঁলোকৰ ডিপাৰ্টমেণ্টৰো নহয়। তাৰ কামতে আমাৰতো ৰাতি 5জন মানে চিষ্টাৰ থাকে আৰু 2 গৰাকী ডক্টৰ আছিলে। আৰু ৰুম হিচাপে আমাৰ ডিভাইড আছে, মানে এটা টাৰ্ম, এটা প্ৰি টাৰ্ম আৰু এটা SB বুলি। NSBত মানে তাইক অকলে কৰিব লাগে। মানে সেইটোত টোটেল ৰাতিটোত 35 বেবী আছিলে বুলি কৈছে। নাৰ্ছসকলৰ ভাষ্যৰ পৰা গম পোৱা গ'ল যে কেঁচুৱা ৰখা ৱাৰ্মাৰ মেচিনটো জহি খহি যোৱা অৰ্থাৎ ভঙা আছিল। আৰু এয়াই নেকি GMCHৰ আন্তঃগাঁথনি? মুখ্যমন্ত্ৰী মহোদয়, আপোনাৰ হাতত ইয়াৰ কিবা উত্তৰ আছেনে? গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত যেতিয়া এটি কণমানি নৱজাতক শিশুৱে কেৱল 4 দিন হোৱাৰ প্ৰেক্ষাপটতে আচলতে পৃথিৱীৰ পৰা তেওঁ কোনোবাখিনিত আঁতৰি গ'ল, আৰু সেই সময়ছোৱাতে এগৰাকী পিতৃ আৰু এগৰাকী মাতৃৰ বুকুৰ পৰা প্ৰথম সন্তানটি আচলতে আঁতৰি গ'ল। সেই কাতৰতাখিনি, সেই আচলতে তেওঁলোকৰ মাজত এতিয়া ব্ৰতি থকা সেই অনুভৱখিনি অনুধাৱন কৰিব পাৰিছোঁ। আৰু নৱপ্ৰজন্মৰ প্ৰতিনিধি হিচাপে কোনোবাখিনিত এইটো অনুধাৱন কৰিব পাৰিছোঁ, কেৱল আৰু কেৱল চিকিৎসক কৰ্মী আৰু নাৰ্ছৰ যদি গাফিলতি নাথাকিলহেঁতেন, তেওঁলোকে যদি নিজৰ যিসমূহ কৰ্ম সেইসমূহ নিয়মানুৱৰ্তিতভাৱে পালন কৰি তেওঁলোকে সম্পাদন কৰিলেহেঁতেন, তেনেহ'লে এনেধৰণৰ ঘটনাৰ হয়তো পুনৰাবৃত্তি নহ'লহেঁতেন। লাষ্ট পাইছোঁ যেতিয়া ফটোথেৰাপি কৰিবলৈ যোৱা এটি কন্যা সন্তানক আচলতে সেই নিশা ভাগতে ইমান বেছি নিৰ্মমভাৱে তেওঁ যেতিয়া তাৰত ওলমি থাকিবলগীয়া হ'ল, এই ঘটনাটোৰ দৃষ্টি নিক্ষেপ কৰিবলৈ সেই সময়ছোৱাত চিকিৎসক কৰ্মী আৰু নাৰ্ছৰ কিয় অভাৱ ঘটিল? যিসমূহ গৰীব শ্ৰেণীৰ লোক আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈকে যাবলৈ তেওঁলোক বাধ্য, তেওঁলোকৰ হাতত ধনৰ অভাৱ। গতিকে তেনেধৰণৰ প্ৰেক্ষাপটত যেতিয়া কেৱল আৰু কেৱল চিকিৎসাজনিত স্বাস্থ্য সেৱাসমূহৰ ক্ষেত্ৰত যেতিয়া প্ৰত্যেকগৰাকী গৰীব শ্ৰেণীৰ লোক অথবা মধ্যবিত্ত শ্ৰেণীৰ লোক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ যাব, তেওঁলোকৰ মাজত এনেধৰণৰ ঘটনাৰ পুনৰাবৃত্তি হ'ব নেকি? আজি নৱজাতক এতিয়া আমাৰ পৰা আঁতৰি গৈছে, আৰু
ইতিমধ্যে সংঘটিত হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সৈতে সম্পৃক্ত হৈ থকা বিভিন্ন ধৰণৰ ঘটনা এনে ধৰণৰ ঘটনাৰ পুনৰাবৃত্তি নহওক প্ৰত্যেকগৰাকী চিকিৎসক কৰ্মী আৰু নাৰ্ছে সুস্থিৰভাৱে সুস্থ মানসিকতাৰে ন্যায়িকভাৱে তেওঁলোকৰ দায়িত্ব পালন কৰক তাৰে কামনা কৰিছো আৰু প্ৰত্যেকগৰাকী পিতৃ আৰু মাতৃৰ বুকুৰ পৰা যাতে এনে ধৰণৰ ঘটনা পুনৰাবৃত্তি নহয় তেওঁলোকৰ বুকুৰ মাজৰ পৰা যাতে কণমানি সন্তানসমূহ আঁতৰি নাযায় তাৰ বাবে চিকিৎসক কৰ্মী আৰু নাৰ্ছে ব্যৱস্থাৱলী গ্ৰহণ কৰক তাৰে কামনা কৰিছো ধন্যবাদ আপুনি যেহেতু দুখ সমগ্ৰ দুখ আপুনি মূৰ পাতি লৈছেই আপোনাকেই প্ৰশ্ন কৰিম দিয়কচোন ইমান কম চিকিৎসক নাৰ্ছ কৰ্মচাৰীৰে চলেনে GMCH 35টাকৈ শিশুক এগৰাকী নাৰ্ছে চম্ভালিব পাৰেনে স্বাস্থ্যখণ্ডত ফোপোলা উন্নয়নৰ নামত বিল্ডিং কেইটা বনাই চমক সৃষ্টি কৰি বা সকলো দুখ নিজৰ ওপৰত জাপি লৈ চেণ্টি লগা কেইটামান ডায়লগ মাৰি ৰাইজৰ মন ভালৰি লগালেই বা ভুলালেই নহ'ব নহয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহোদয় ৰৌ বৰালীকো আটক কৰক আৰু চিকিৎসা ব্যৱস্থাত থকা আটাইতকৈ ডাঙৰ কেৰুণবিলাক কি সেয়া অতি শীঘ্ৰে চিনাক্ত কৰি দূৰ কৰক বছৰে বছৰে যে গুৱাহাটী চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ পৰা শ শ ছাত্ৰ ছাত্ৰীয়ে উত্তীৰ্ণ হয় সেইসকলক উন্নত প্ৰশিক্ষণৰ মাধ্যমেৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় বা ৰাজ্যৰ অন্যান্য চিকিৎসা মহাবিদ্যালয়ত নিযুক্তি দিব নোৱাৰেনে আৰু এটা কথা বহু যুৱতীয়ে নাৰ্ছৰ প্ৰশিক্ষণ লৈ অসমৰ হাস্পতালত সংস্থাপনৰ অভাৱত বাংগালুৰুৰ চিকিৎসালয়ত গৈ নাৰ্ছ হিচাপে সংস্থাপিত হৈছে মুখ্যমন্ত্ৰীৰ এনে আজব কাণ্ডক লৈ এতিয়া সৰব হৈ পৰিছে ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক ললিত গগৈও তেওঁ ফেচবুক যোগে লিখি কৰিছে সমস্যাৰ গুৰি মুখ্যমন্ত্ৰী নিজেই আৰম্ভণিৰে পৰাই ৰাজ্য প্ৰশাসনত এক নায়কত্ববাদী শাসন প্ৰতিষ্ঠা কৰি আহিছে সকলোতে নিজৰ প্ৰভুত্ব বিস্তাৰ কোনজন মন্ত্ৰী বিষয়াক স্বাধীনভাৱে কাম কৰিবলৈ দিয়া হৈছে নিজে কিবা সিদ্ধান্ত লোৱাৰ ক্ষমতা বাদেই কথা কওঁতেও ভয় মুখ্যমন্ত্ৰীৰ বা কি প্ৰতিক্ৰিয়া হয় ৰুখত পৰিব লগাই হয় বা সেয়ে হয়তো তেওঁৰ আশীৰ্বাদপুষ্ট GMCHৰ অধ্যক্ষজনে চৰকাৰৰ গা বচাবলৈ গৈ কৈ দিছিল সদ্যজাত শিশুটিৰ মৃত্যুক দুৰ্ঘটনা বুলিয়েই ধৰক আৰু তেওঁতো ভাবিব পৰা নাছিল যে এইবাৰ মুখ্যমন্ত্ৰীয়ে ঘটনাটোৰ বাবে হস্পিটেল কৰ্তৃপক্ষৰে ভুল বুলি দায়িত্ব মূৰ পাতি ল'ব কোনে জানে অধ্যক্ষই হস্পিটেল কৰ্তৃপক্ষৰ ভুল বুলি আগধৰি গা পাতি লোৱা হ'লে কিজানি মুখ্যমন্ত্ৰীৰ যে গালি খাবলগীয়া নহ'লেতেন কাৰণ তেওঁৰ মনত কেতিয়া কি খেলাই কি কৈ পেলাই দেৱতায়ো ভাবি উৰ নেপায় কথাবোৰ লৰক ফৰক ক্ষণে তুষ্ট ক্ষণে ৰুষ্ট নীতি এতেকে বিষয়াবোৰৰ দুদুল্যমান স্থিতি দুয়োফালে বিপদ এয়াই এক নায়কত্ববাদী শাসনৰ কুফল নিজৰ দায়িত্ব আৰু কৰ্তব্য সুচাৰুৰূপে পালন আৰু নিজৰ মতে নিৰ্ভয়ে কাম কাজ কৰিবলৈ এৰি মুখ্যমন্ত্ৰীক ভালৰি লগাব খোজাটোৱেই সকলোৰে উদ্দেশ্য হৈ পৰিছে আৰু প্ৰশাসনীয় বেমেজালিবোৰৰ এয়াই অন্যতম কাৰণ সেয়ে কৈছোঁ ৰাজ্যত সকলো সমস্যাৰ গুৰি মুখ্যমন্ত্ৰী নিজেই জিলা উপায়ুক্তৰ পৰা ধৰি বিভাগৰ নামবোৰ বদলোৱা কামবোৰ কৰিলে কি হ'ব যদিহে গুণগত পৰিৱৰ্তন নহয় পূৰ্বে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ নামে পৰিচিত বিভাগটো ভাগ কৰি স্বাস্থ্য শিক্ষা নামেৰে বেলেগ এটা বিভাগ কৰিনো কি হ'ল ICU বিছনাৰ পৰা পৰি সদ্যজাত শিশু মৰাৰ দৰে পূৰ্বতে নোহোৱা নোপোজা ঘটনাহে দেখোন ঘটিল সেয়েহে কোৱা হয় নামে কি কৰে গুণেহে সংসাৰ তৰে নীৰৱে আৰু উচ্চবাচ্য নকৰাকৈ প্ৰশাসন পৰিচালনা কৰাৰ সলনি কেৱল চমক আৰু বহুবলকী আচৰণ কৰাৰ ফল ভুগিবলগীয়া হৈছে ৰাজ্যখনে তাতে আছে দম দম তোষামোদকাৰী যিসকলে মুখ্যমন্ত্ৰীয়ে সূৰ্য পশ্চিম ফালে উদয় হোৱা বুলিলেও হয় হয় আৰু পূব ফালে উদয় হোৱা বুলিলেও হয় হয় বেয়া পালেও তেওঁক সঠিক পথ নিৰ্দেশনা সুপৰামৰ্শ দিবলৈ মানুহেই নোহোৱা হ'ল
কোনোবাই গঠনমূলক সমালোচনা কৰিলেও মুখ্যমন্ত্ৰীক তোষামোদ কৰাৰ নামত এছামে সমালোচকজনক ব্যক্তিগত আক্ৰমণ কৰিবলৈ উদ্যত হৈ পৰে। এতেকে খোজেপতি মুখ্যমন্ত্ৰীয়ে উজুতি খাবলগীয়া হৈছে। মুখ্যমন্ত্ৰী মহোদয়, আপোনাৰ কথাৰ ফুলজাৰি বহু হ'ল বা মুখৰ চৌখিনতা ৰাইজে বহুত দেখিলে, কথাৰে চমকো বহুত দিলে। এতিয়া প্ৰকৃততে কৰ্মৰে পৰিচয় দিয়ক মুখ্যমন্ত্ৰী মহোদয়, আৰু কেৰনটো ক'ত আছে, প্ৰকৃত কেৰন ক'ত আছে সেয়া বিচাৰি উলিওৱাৰ এয়াই উপযুক্ত সময়। মুখ্যমন্ত্ৰী মহোদয়, এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ নিৰ্ভীক বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও, আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি শইকীয়াই বিদায় লৈছোঁ। ধন্যবাদ।